ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ 11 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জুন মাহৰ 26 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে শুক্লা প্ৰতিপদ তিথি আৰু শুক্লা প্ৰতিপদ তিথি থাকিব আজি দুপৰীয়া 2:23 পৰ্যন্ত। তাৰপিছত শুক্লা দ্বিতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে আৰ্দা নক্ষত্ৰ আৰু আৰ্দা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 10:04 পৰ্যন্ত। তাৰপিছত পুনৰ্বসু নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ, নৰগণ। মৰণত আজি কোনো দোষ নাই। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:31 পৰা 8:14 পৰ্যন্ত, আকৌ 9:56 পৰা 11:02 পৰ্যন্ত, আকৌ 11:46 পৰা 1:50 পৰ্যন্ত, আকৌ 3:13 পৰা 6:36 পৰ্যন্ত, আকৌ 5:31 পৰা 6:58 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:36 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:14। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনালোকৰ পাৰিবাৰিক ব্যৱস্থা আৰু অনুশাসন বজাই ৰখাত আপোনাৰ বিশেষ অৱদান থাকিব আৰু পাৰস্পৰিক সম্পৰ্কত হোৱা ভুল বুজাবুজিৰ পৰা আপোনালোকে সতৰ্ক হ'ব পাৰিব আৰু এই ক্ষেত্ৰত আপোনাৰ যি প্ৰচেষ্টা থাকিব সেইবোৰ অতুলনীয় হ'ব। গতিকে আজি পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ যি মতামত আছে বা যি অৱদান আছে সেইবোৰ আগবঢ়াবলৈ যত্ন কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ কেৰিয়াৰ সম্পৰ্কীয় বা পৰীক্ষাৰ বাবে যি প্ৰস্তুতি চলাই আছিলে সেইবোৰত তেওঁলোকে সম্পূৰ্ণ মনোনিৱেশ কৰিব পাৰিলে তেওঁলোকে ভাল ফলাফল অতি শীঘ্ৰে লাভ কৰিব। মনত ৰাখিব যে এলাহ আৰু মানসিক চাপৰ দৰে পৰিস্থিতিয়ে যাতে আপোনাৰ আজি কামত বাধাৰ সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। সেইবাবে নিজকে সতেজতা বজাই ৰাখিবলৈ চেষ্টা কৰিব, ধ্যান কৰিব আৰু লগতে নিসংগতাত কিছু সময় কটাবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ মানসিক চাপ কোনো ধৰণৰ নাথাকে আৰু লগতে আপোনালোকে নিজেও ইতিবাচকতা লাভ কৰিব। আপোনাৰ কথা বতৰাৰ ধৰণত কিছু কোমলতা বজাই ৰাখিবলৈ যত্ন কৰক, কাৰণ ভুল শব্দ ব্যৱহাৰ কৰিলে আপোনালোকৰ সম্পৰ্ক নষ্ট হোৱাৰ সম্ভাৱনা আছে আৰু লগতে বাদ বিবাদৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে উপযুক্ত হ'ব। গতিকে আপুনি যদি কিবা অসুবিধা বোধ কৰিছে তেনেহ'লে আপুনি কোনো ব্যক্তিৰ পৰা পৰামৰ্শ লওক বা অভিজ্ঞ ব্যক্তিৰ পৰা যদি পথ প্ৰদৰ্শন লয় তেনেহ'লে আপোনালোকৰ বাবে আপোনালোকৰ যিবোৰ বাধা আছে বা অসুবিধা আছে সেইবোৰ নাইকিয়া হ'বলৈ ধৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ বিশেষভাৱে আপোনাৰ ভাল সময় চলি আছে। গতিকে এই ভাল সময় আপোনাৰ সুযোগবোৰ আজি ল'বলৈ আপোনালোকে চেষ্টা কৰক আৰু নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক। লগতে আপোনাৰ বিৰোধীৰ কাম কাজৰ ওপৰতো চকু ৰাখিব যাতে তেওঁলোকে আপোনাৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। কৰ্মচাৰীসকলক একেলগে লগ কৰি আপোনালোকে আগবাঢ়ক, ব্যৱসায়িক পৰিকল্পনা বনাওক। সেইমতে আপোনালোকে যদি আপোনালোকৰ কৰ্ম ব্যৱস্থা ৰাখে তেনেহ'লে আপোনালোকে নিশ্চয় অগ্ৰগতি দেখা পাব। নিয়োজিত লোকসকলৰ অফিচত অলপ ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। গতিকে নিজৰ কামবোৰত মনোনিৱেশ কৰাটোৱে বেছি ভাল হ'ব আৰু লগতে উচ্চ বিষয়ৰ সৈতে আপোনালোকৰ সম্পৰ্ক ভালকৈ ৰাখিবলৈ যত্ন কৰিব। বৈবাহিক সম্পৰ্কত মধুৰতা দেখা পাব। ব্যস্ত থকাৰ পিছতো পৰিয়ালৰ বাবে যদি কিছু সময় উলিয়ায় তেনেহ'লে পৰিয়ালৰ ব্যৱস্থা সুখদায়ক হৈ পৰিব আৰু লগতে আপোনালোকে পাৰিবাৰিক সুখ শান্তি লাভ কৰাটো সক্ষম হ'ব। সেইবাবে পাৰিবাৰিক দিশতো আপোনালোকে অলপ সময় কটাবলৈ যত্ন কৰিব। ই আপোনালোকক মানসিক শান্তি প্ৰদান কৰিব আৰু বিভিন্ন কামত আপুনি ব্যস্ত থকাৰ ফলত আপোনাৰ যদি পৰিয়ালত কিছু সময় দিবলৈ নোৱাৰে তেনেহ'লে আপোনালোকে যত্ন কৰিব যাতে তেওঁলোকৰ পৰা আপোনাৰ কামত সহায় ল'বলৈ বা আপোনালোকৰ কামত সহযোগিতা আগবঢ়াব। এইবোৰে আপোনালোকৰ পাৰিবাৰিক সুখ শান্তিত আপোনালোকক সহায় কৰিব আৰু লগতে পৰিয়াল ব্যৱস্থাটো ভালকৈ ৰাখিবলৈ সক্ষম কৰাব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকে নিজকে ভাগ্যৱান বুলি অনুভৱ কৰিব, কাৰণ বৰ্তমান সময়ত বা আজিৰ দিনটোত আপোনালোকে ভাল সুযোগ দেখা পাব আৰু ঘৰতো আপোনালোকৰ বিবাহৰ বাবে অনুমোদন জনাব। ই আপোনালোকক মানসিক শান্তি প্ৰদান কৰিব। কেতিয়াবা আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ চেষ্টা কৰক আৰু ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব।
লগতে আপোনালোকে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিব। ইয়াৰ ফলতো আপোনালোকে শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান আপোনাৰ লগত আছে, গতিকে আপুনি বহুত কামত ব্যস্ত থাকিও আপুনি বিশেষ উন্নতি আজি কৰিব পাৰিব। গতিকে নিজৰ কামবোৰত আপোনাৰ আজি প্ৰচেষ্টা অব্যাহত ৰাখক আৰু বিশেষ ব্যক্তিৰ সৈতে আপোনালোকে উপকাৰী যোগাযোগ স্থাপন কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ কামৰ অগ্ৰগতি দেখা পাব আৰু লগতে আপুনি কাম কৰিও ভাল পাব। আজি আপুনি কোনো আত্মীয়ক লগ পোৱাৰ সম্ভাৱনা থাকিব আৰু তেওঁলোকৰ পৰা আপোনাৰ কামৰ বিষয়ে আলোচনাও হ'ব। গতিকে তেওঁলোকৰ পৰা আপোনালোকে ইতিবাচক তথ্য পাতিও লাভ কৰিব, যাৰ ফলত আপোনাৰ কামত থকা বাধাবোৰো আঁতৰ হোৱা দেখা পাব। কিছুমান নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'লে ইয়াৰ ওপৰত আপুনি সমাধান বিচাৰিবলৈ চেষ্টা কৰক। বেছিকৈ অসাৰ কাম কাজৰ পৰা আঁতৰত থাকক আৰু বাদ বিবাদৰ পৰা সম্পূৰ্ণ নিজকে দূৰত্ব বজাই ৰাখক, কাৰণ কিবা এটা যদি ভুল বুজাবুজিৰ সৃষ্টি হয় তেনেহ'লে আপুনি ইয়াৰ ভোগ কৰিব লগা হ'ব পাৰে বা আপোনাৰে ক্ষতি হ'ব পাৰে। সেইবাবে আপোনাৰ নিজৰ কামত নিজে গুৰুত্ব দিয়ক। কিবা যদি আপোনাৰ বেয়া পৰিৱেশৰো সৃষ্টি হৈছে সেইবোৰ আপুনি নিৰাময় কৰিবলৈ আপুনি নিজেই চেষ্টা কৰক। সন্তানৰ কিবা এটা বেয়া অভ্যাসৰ বাবে আজি চিন্তা থাকিব, কিন্তু শান্তভাৱে যদি সমস্যাবোৰ সমাধান কৰাত তেওঁলোকক সহায় কৰে, তেওঁলোকে দেখিব আপোনালোকৰ সমাধানৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাইছে আৰু ভৱিষ্যতে এনে কোনো কাম তেওঁলোকে নকৰে। ব্যৱসায়িক কামৰ লগত জড়িত সকলো কামত আপুনি নিজে আৰম্ভ কৰক বা আপুনি নিজে মনোনিৱেশ কৰক, কাৰণ বৰ্তমান সময়ত যদি আপুনি ব্যৱসায়িক ক্ষেত্ৰত যদি বিশেষ মনোযোগ দিয়ে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত লাভজনক অৱস্থাত থাকিব। কিন্তু বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত বিশেষ আশা লাভ নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কিছু কামৰ গতি লেহেমীয়া হ'ব। সেইবাবে যত্ন কৰক যাতে আপোনাৰ ব্যৱসায়িক যি কাৰ্যকলাপ আছে সেইবোৰ ক্ষীপ্ৰ কৰিবলৈ এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলৰ লগত যদি ভাল সম্পৰ্ক বজাই ৰাখি চলে বা তেওঁলোকক আপুনি লগত লৈ চলে তেনেহ'লে আপুনি এই ক্ষেত্ৰত সফলতা পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। আৰু কোনো কাৰণতে আপোনালোকে অবৈধ কামত জড়িত নহ'ব, নহ'লে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখন প্ৰভাৱিত হ'ব পাৰে। বাহ্যিক যোগাযোগৰ পৰা আপোনাৰ ব্যৱসায়িক চুক্তি আদি পোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনালোকৰ যিসকল যোগাযোগৰ উৎস আছে তেওঁলোকৰ প্ৰতি আপোনালোকে ভালদৰে সম্পৰ্ক ৰাখিবলৈ যত্ন কৰিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ উচ্চ বিষয়াৰ সৈতে কিছু মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত আপোনালোকে একেবাৰে অসাৱধান নহ'ব, কাৰণ তেওঁলোকৰ সৈতে যদি কিবা মনোমালিন্যৰ সৃষ্টি কৰে তেনেহ'লে আপোনাৰ বাবে ক্ষতি হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলে একেলগে কাম কৰাৰ ধৰণে সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি কৰিব, গতিকে পাৰিবাৰিক দিশত আপোনালোকে আগবাঢ়িবলৈ যত্ন কৰক। স্বামী স্ত্ৰীয়ে মিলি আপোনালোকে পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰিবলৈ যত্ন কৰিব। ভালদৰে পৰিচালিত কৰিলে সকলো সদস্যই আনন্দ লাভ কৰিব। আৰু আজি আপোনালোকৰ ঘৰত কোনো সদস্যৰ শুভ খবৰে সকলোকে আনন্দিত কৰিব। গতিকে এইবোৰ সৰু সৰু যি আনন্দৰ বিষয় সেইবোৰ একেলগে উদযাপন কৰিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকে পাৰিবাৰিক ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আপোনালোকে শিষ্টাচাৰৰ কথা মনত ৰাখিব, কাৰণ ইজনে সিজনক যদি বিশ্বাস নকৰে বা আপোনালোকে যদি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা নকৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত নেতিবাচকতা দেখা পাব। সেইবাবে চেষ্টা কৰিব যাতে আপোনালোকৰ সংগীৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ, তেওঁলোকক বিশ্বাস কৰিবলৈ আৰু বিশেষকৈ আপোনালোকে সৎ হ'বলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। মানসিক চাপ আৰু ভাগৰুৱা অৱস্থাই আজি স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, গতিকে আপোনালোকৰ কোনো ক্ষেত্ৰতে বিশেষভাৱে আপোনালোকে চিন্তা নকৰিব। ধ্যান ধাৰণাৰ সহায় লওক আৰু আপোনাৰ নিজকে নিজে আগুৱাই লৈ যাবলৈ আপোনালোকে নিজক যত্ন কৰক আৰু নিজকে ইতিবাচক কৰি ৰখাত গুৰুত্ব দিব। এনে কৰিলে আপোনালোকে শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত কোনো ধৰণৰ অৱসাদ নেদেখে বা কোনো ধৰণৰ আপোনালোকে দুৰ্বলতাও অনুভৱ নকৰে। গতিকে নিজকে নিজে ইতিবাচক কৰি ৰাখিবলৈ আপোনালোকে চেষ্টা কৰক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰে আজি আপোনাৰ ব্যস্ততাৰ বাবে ঘৰত বেছি সময় কটাব নোৱাৰিব, কিন্তু অতি গুৰুত্বপূৰ্ণ কামবোৰ সম্পন্ন কৰি আপুনি সুখী আৰু শিথিলতা অনুভৱ কৰিব। গতিকে আজি আপুনি নিজৰ ঘৰখনত অলপ গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তাও থাকিব, কাৰণ ঘৰত যদি কিবা এটা আপোনাৰ সহায়ৰ প্ৰয়োজন হয় তেনেহ'লে আপুনি কৰিব লাগিব। এই সময়ত আপোনাৰ বিনিয়োগ কৰিলে ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব, গতিকে আজি বিনিয়োগৰ ক্ষেত্ৰখনত আপুনি আগুৱাব পাৰে।
আজি আপোনাৰ ঘৰত আত্মীয় অহাৰ সম্ভাৱনা আছে। ইয়ে আপোনালোকৰ ঘৰত উখল মাখল পৰিৱেশৰো সৃষ্টি কৰিব। সময় অনুযায়ী নিজৰ আচৰণ সলনি কৰাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ বৰ্তমান সময়ত যদি আপুনি নিজকে সময় অনুযায়ী খাপ নোখোৱায় তেনেহ'লে আপোনাৰ বাবে ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব বা আপোনাৰ সমস্যাৰ জড়িত হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে আপুনি নিজকে নিজে যেতিয়া যি সময়ৰ উদ্ভৱ হয় সেই সময়মতে আপুনি নিজকে সলনি কৰিবলৈ যত্ন কৰক আৰু নিজৰ খং আৰু ক্ষোভৰ দৰে যিবোৰ বেয়া অভ্যাস সেইবোৰ নিয়ন্ত্ৰণ কৰি চলক। তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ সম্পৰ্কত অৱনতি নঘটে বা আপোনালোকৰ কোনো ধৰণৰ বাহ্যিক যিবোৰ লেনদেন আছে সেইবোৰতো আপোনালোকে কোনো ধৰণৰ বেয়া প্ৰভাৱ নেদেখে। কেৰিয়াৰ সম্পৰ্কীয় কামত বাধাৰ বাবে যুৱক যুৱতীসকলে অলপ হতাশ হ'ব পাৰে, কিন্তু সময়ত আপোনালোকে সমস্যাৰ সমাধান কৰিব পাৰিব আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ কেৰিয়াৰত অগ্ৰগতি দেখিবলৈ সক্ষম হ'ব। আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা সম্পূৰ্ণ কৰাৰ বাবে এইটোৱে সঠিক সময়। গতিকে আপুনি যদি চিন্তা কৰিছে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন অলপ আগবঢ়াবলৈ, তেনেহ'লে আজি আপোনালোকে ইয়াৰ পৰিকল্পনা লওক আৰু সেইমতে আপোনালোকৰ কৰ্ম ব্যৱস্থা ৰাখক। এই সময়ত আপোনাৰ কৰ্মক্ষেত্ৰত লোৱা যিকোনো সিদ্ধান্ত আপোনাৰ শুদ্ধ বুলি প্ৰমাণিত হ'ব। গতিকে বৰ্তমান সময়ত আপুনি বেছি চিন্তা নকৰিব আৰু বিনিয়োগৰ ক্ষেত্ৰত জড়িত কামত আপোনালোকে আজি ভাল লাভ কৰাৰো সম্ভাৱনা থাকিব। গতিকে ইয়াৰ পৰা আপোনালোকে আৰ্থিক উন্নতি কৰিব পাৰিব। নিয়োজিত লোকসকলৰ আজি যিকোনো চৰকাৰী ভ্ৰমণ সম্ভাৱনা আছে আৰু এই ভ্ৰমণ আপোনালোকৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। গতিকে আপোনাৰ যিবোৰ কৰ্মক্ষেত্ৰত ভ্ৰমণ সংক্ৰান্তীয় যিবোৰ কাম আহিব সেইবোৰ আপোনালোকে ভালদৰে কৰিবলৈ যত্ন কৰিব। বিবাহিত জীৱনত আপোনালোকৰ সুখদায়ক অনুভূতি থাকিব আৰু আপোনালোকে ইজনে সিজনৰ প্ৰতি বিশ্বাস থকাটোৱে আপোনালোকৰ পাৰিবাৰিক দিশতো সুখ শান্তি কঢ়িয়াই আনিব। আজি আপোনাৰ পৰিয়ালত বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি আজি বিশেষ যত্ন ল'ব লাগিব, কাৰণ তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিলে সকলো পৰিয়ালৰ চিন্তিত হ'ব পাৰে। সেইবাবে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰাব আৰু তেওঁলোকেও অতি সোনকালে সুস্থ হৈ উঠিব। পাৰিবাৰিক দিশত আজি আপোনালোকৰ ইতিবাচক আলোচনাই আপোনালোকৰ সম্পৰ্ক আৰু অধিক ঘনিষ্ঠতাপূৰ্ণ হ'ব আৰু কোনোবা সদস্যৰ আজি আপোনালোকে আৰ্থিক দিশতো সহায় কৰিব লগা হ'ব পাৰে। সেইবাবে পৰিয়ালৰ সকলো সদস্যই যাতে চেষ্টা কৰিব লাগিব যাতে সকলোৱে তেওঁলোকক সহায় কৰিবলৈ, তেতিয়া দেখিব যে আপোনালোকে পাৰিবাৰিক দিশত এক সম্পৰ্ক গঢ় দিবলৈ সক্ষম হৈছে আৰু কোনো ধৰণৰ আপোনালোকৰ মাজত ইগ' ভাৱ নাৰাখিব। এনে কৰিলে আপোনালোকে ভালদৰে চলিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকে পাৰিবাৰিক দিশত এক ইতিবাচকতাও দেখা পাব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত পৰি নিজৰ কেৰিয়াৰৰ লগত আপোচ কৰাটো তেওঁলোকৰ বাবে ঠিক নহ'ব। গতিকে বৰ্তমান সময়ত আপুনি সকলো ক্ষেত্ৰতে ভাৰসাম্য ৰক্ষা কৰি চলিব লাগিব। ইয়ে আপোনালোকৰ অগ্ৰগতিৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ পেলাব। ডায়েবেটিছ আৰু ৰক্তচাপ ৰোগী আজি নিজৰ লগত জড়িত সমস্যাৰ প্ৰতি অসাৱধান নহ'ব। সময়মতে চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকৰ সমস্যাটো অতি সোনকালে নিৰাময় পাব। সেইবাবে নিজৰ শৰীৰত যদি কিবা অৱনতি দেখে বা ৰোগ সম্পৰ্কীয় বিষয় দেখে, তেনেহ'লে আপোনালোকে কোনো ধৰণৰ দেৰি নকৰিব। ততালিকে আপোনালোকে চিকিৎসাৰ ব্যৱস্থা কৰিলে আপোনালোকে সুস্থ হৈ উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ ভাগ্য আপোনাৰ পক্ষত আছে। গতিকে ইয়াৰ সুবিধা ল'বলৈ চেষ্টা কৰক। নিজৰ আত্মবিশ্বাস আৰু সাহসৰ ভিত্তিত আপুনি আজি এটা বিশেষ লক্ষ্যত উপনীত হ'ব পাৰিব। গতিকে নিজকে সুসংগঠিত কৰক আৰু যদি কোনো প্ৰভাৱশালী ব্যক্তিক লগ পায় তেনেহ'লে আপোনাৰ বিষয়ে নিজে ক'বলৈ চেষ্টা কৰক, যাতে আপুনি কোনটো বিষয়ত বেছি অসুবিধা পাই আছে সেইমতে আপুনি সমাধান কৰি ল'লে আপোনাৰ উন্নতিত কোনো ধৰণৰ বাধা নেদেখে। আজি আপোনাৰ আৰ্থিক অৱস্থাও ভাল দেখা গৈছে। গতিকে আপুনি আজি বাজেট অনুসৰিহে আপোনাৰ খৰচ ৰাখিব, নহ'লে অলাগতিয়াল খৰচ কৰিলে আপোনাৰ মানসিক চাপ বৃদ্ধি পাব পাৰে। ঘৰ মেৰামতিৰ কামত খৰচ আপোনাৰ ক্ষমতা অতিক্ৰম কৰিব। গতিকে বাজেটৰ যত্ন লওক। নিজৰ সামৰ্থ্যৰ বাহিৰত কোনো কাম কৰিব নাযাব, নহ'লে ইয়াৰ পৰা আপোনাৰ মানসিক চাপ বৃদ্ধি পোৱা দেখা যাব। যদি কোনো চৰকাৰী বিষয় চলি আছে তেনেহ'লে আপুনি অতি চিন্তাশীল আৰু সাৱধানে কাম কৰিবলৈ যত্ন কৰক, কাৰণ নিজৰ মনোভাৱ ইতিবাচক কৰি ৰাখিলে আপুনি সকলো ক্ষেত্ৰতে ইতিবাচক ফলাফলেই লাভ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত কাম কৰাৰ ধৰণত উন্নতি কৰিলে আপোনালোকৰ ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু এজন গুৰুত্বপূৰ্ণ ব্যক্তিক আজি লগ পাব ব্যৱসায়িক ক্ষেত্ৰত। তেওঁৰ পৰামৰ্শ আপোনাৰ কামত সহায়ক বুলি প্ৰমাণিত হ'ব। গতিকে তেওঁলোকৰ প্ৰতি আপোনালোকৰ সন্মান বজাই ৰাখক আৰু তেওঁলোকৰ পৰামৰ্শ যি আগবঢ়াব সেইমতে আপোনালোকে আগবাঢ়িবলৈ যত্ন কৰিব। কিন্তু কাম কৰাৰ আগতে সকলো তথ্য আপুনি লৈ ল'ব লাগিব ব্যৱসায়িক ক্ষেত্ৰত, তেতিয়াহে আপুনি অতি সোনকালে লাভ কৰিবলৈ সক্ষম হ'ব।
নিয়োজিত লোকসকলে তেওঁলোকৰ অফিচৰ পৰিৱেশ আজি ভালকৈ ৰখাত সক্ষম হ'ব আৰু তেওঁলোকৰ সহকৰ্মীৰ সৈতে তেওঁলোকৰ সম্পৰ্ক ভাল হ'ব। পৰিয়ালত আজি সুখ শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু সন্তানৰ লগত জড়িত কিছু ভাল খবৰে পৰিয়ালত সুখৰ পৰিৱেশৰো সৃষ্টি কৰিব। গতিকে বহুদিনৰ পৰা যিটো চেষ্টা কৰি আছিলে সেইবিলাকৰ খবৰ আজি লাভ কৰি আপোনালোকে পাৰিবাৰিক দিশত সুখ শান্তি অব্যাহত ৰাখিবলৈ সক্ষম হ'ব। আৰু ঘৰতে আপোনালোকে সৰুকৈ হ'লেও এটা অনুষ্ঠানৰ যদি আয়োজন কৰে আজি সকলো সদস্যই আনন্দ লাভ কৰিব আৰু লগতে আপোনালোকৰ সম্পৰ্কটো ঘনিষ্ঠতা দেখা পাব। গতিকে পাৰিবাৰিক দিশত আপোনালোকে গুৰুত্ব দিয়ক। কোনো কাৰণতে বাহিৰা মানুহৰ কথা আপোনালোকে অৱলম্বন নকৰিব আৰু আপোনালোকৰ নিজৰ যি লক্ষ্য সেই লক্ষ্যত আপোনালোকে নিজেই উপনীত হ'বলৈ চেষ্টা কৰক। যদি কিবা সহায় লাগে তেনেহ'লে পৰিয়ালৰ পৰা সহায় ল'ব। দেখিব যে আপোনালোকে অতি সোনকালে সেইবোৰ লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰেমৰ সম্পৰ্কত আপোনালোকৰ কিবা ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপোনালোকে অলপ নিজকে সুসংগঠিত কৰাৰ যত্ন কৰক আৰু লগতে আপোনালোকে প্ৰেমৰ সংগীক বেছিকৈ গুৰুত্ব দিয়ক। কাৰণ তেওঁলোকৰ পৰা আপোনালোকে যদি সৎ হৈ চলে, তেওঁলোকক বিশ্বাস কৰে, তেতিয়া দেখিব যে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাইছে। অপ্ৰয়োজনীয় মানসিক চাপ আৰু খিংখিঙীয়া হোৱাৰ বাবে আজি আপোনালোকৰ টোপনি নোহোৱাৰ অভিযোগ আহিব পাৰে। অসাৰ কামত আপোনালোকে একেবাৰে আগ্ৰহ প্ৰকাশ নকৰিব, নহ'লে আপোনালোকৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব পাৰে। সেইবাবে নিজকে সুসংগঠিত কৰি ৰাখক, দৈনিকভাৱে ব্যায়াম আৰু যোগাসন কৰক আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰক আৰু উচিত চিকিৎসা গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 2। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি কিছু সমস্যা হ'ব পাৰে, কিন্তু আপুনি যদি নিজৰ চেষ্টাৰে আপুনি কামবোৰ সম্পূৰ্ণ কৰিবলৈ যত্ন কৰে তেনেহ'লে আপুনি অতি সোনকালে আপোনাৰ এই সমস্যাবোৰৰ সমাধানো লাভ কৰিব। যদি আপুনি ঘৰৰ বাবে বিশেষ কিবা এটা কিনাৰ কথা ভাবিছে তেনেহ'লে এইটোৱেই ভাল সময়। ইয়াৰ দ্বাৰা আপোনালোকৰ পাৰিবাৰিক দিশত শান্তি লাভ কৰাৰ সম্ভাৱনা থাকিব আৰু লগতে পাৰিবাৰিক দিশত আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। আধ্যাত্মিক আৰু ধৰ্মীয় কাম কৰিবলৈ আপোনাৰ আজি মন যাব, যি আপোনালোকৰ মন শান্ত কৰি তুলিব। ভুল কামৰ বাবে বিৰোধিতা কৰিলে আজি কোনো কাৰণ নোহোৱাকৈ মানুহ আপোনাৰ বিৰুদ্ধে ঘূৰি যাব পাৰে, কিন্তু আপোনালোকে দেখাকে বিৰোধিতা নকৰিব। আপুনি যিটো ভুল দেখে সেইটো আপুনি নিজে আঁতৰি আহিব তাৰ পৰা। প্ৰতিটো কাম আপুনি অতি সাৱধানে আৰু গুৰুত্ব সহকাৰে কৰিলে আপোনাৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব। অলপ সাৱধান হৈ চলিলে আপোনালোকৰ কোনো ধৰণৰ বেয়া পৰিণাম নহ'ব। আৰু আপোনাৰ আত্মীয়ৰ স্বাস্থ্যক লৈ আজি চিন্তিত হ'ব পাৰে, গতিকে তেওঁলোকক উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ কৰ্তব্য হ'ব। ব্যৱসায় সম্পৰ্কীয় পৰিকল্পনা আৰম্ভ কৰাৰ বাবে এইটোৱে ভাল সময় আৰু বহু পৰিমাণে আপুনি ইয়াৰ ভাল ফলাফলো লাভ কৰিব। গতিকে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত বিশেষভাৱে আপুনি গুৰুত্ব দিয়ক আৰু পাৰিলে আপোনালোকৰ কৰ্মচাৰীসকলৰ সৈতে একেলগে চলিবলৈ চেষ্টা কৰক, তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। ইয়াৰ যোগেদি আপোনালোকে ব্যৱসায়িক উন্নতি দেখিবলৈও সক্ষম হ'ব। কিন্তু অংশীদাৰ কামত বৰ্তমান সময়ত যদি আপুনি আগবাঢ়ে তেনেহ'লে কিছুমান পাৰ্থক্য থাকিব। গতিকে ভাবি চিন্তি আগবাঢ়ক অংশীদাৰিত্বৰ ক্ষেত্ৰত আৰু অংশীদাৰসকলৰ সৈতে একেলগে মিলিত হৈ আলোচনাৰ মাধ্যমেৰে সিদ্ধান্ত গ্ৰহণ কৰিহে আগবাঢ়িব, নহ'লে এই ক্ষেত্ৰত আপোনালোকৰ নেতিবাচক প্ৰভাৱ দেখা পাব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কৰ্মক্ষমতা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ যিকোনো কামত আজি অগ্ৰগতি হোৱাৰ ফলত তেওঁলোকৰ বিষয়েও তেওঁলোকক সন্মান প্ৰদৰ্শন কৰিব। কিছু সময় উলিয়াই হ'লেও আপুনি ঘৰখন চম্ভালিবলৈ চেষ্টা কৰক। এনে কৰিলে আপোনাৰ ঘৰৰ পৰিৱেশ সুখী আৰু মৰমেৰে ভৰপূৰ হৈ থাকিব। সেইবাবে আপোনাৰ ব্যস্ততাপূৰ্ণ দৈনন্দিন কাৰ্যকলাপৰ পৰা অলপ সময় হ'লেও আপুনি পাৰিবাৰিক দিশত গুৰুত্ব দিবলৈ চেষ্টা কৰক বা অলপ সময় দিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে পাৰিবাৰিক দিশত ভাল প্ৰতিফলন দেখা পাব আৰু লগতে আপোনালোকৰ সম্পৰ্কও ভাল হ'ব। সেইবাবে যত্ন কৰিব প্ৰতিদিনে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক কৰি ৰাখিবলৈ। প্ৰেমৰ সম্পৰ্ক আজি মজবুত হোৱা দেখা গৈছে, গতিকে প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে ইতিবাচক ভাৱমূৰ্তি ৰাখক, তেওঁলোকক বিশ্বাস কৰিবলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। বতৰৰ বাবে আজি স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে নিজৰ সঠিক যত্ন লওক। কোনো কাৰণতে আপুনি গাফিলতি নকৰিব, নহ'লে গাফিলতি কৰিলে আপোনাৰ নিজৰে স্বাস্থ্যৰ ক্ষেত্ৰত ক্ষতি হ'ব পাৰে। সেইবাবে স্বাস্থ্য সম্বন্ধীয় যিবোৰ নীতি নিয়ম আছে সেইবোৰ বজাই ৰাখিবলৈ চেষ্টা কৰিব। ই আপোনালোকক সুস্থ কৰি ৰাখিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি সুখ আৰু সমৃদ্ধিৰ লগত জড়িত কাম থাকিব।
আৰু এইটোৱে আপোনাৰ পৰিকল্পনা সম্পূৰ্ণ কৰাত উপযুক্ত সময়। গতিকে আপুনি নিজে হাতে কামে লাগিবলৈ আজি যত্ন কৰক আৰু কঠোৰ পৰিশ্ৰম কৰিলে আপোনালোকে নিশ্চয় আজি সুফল পাব। দীৰ্ঘদিনীয়া যিকোনো সমস্যাৰ পৰা আজি সকাহ পাই আপুনি আনন্দিত লাভ কৰিব আৰু এই সময়ত আপোনাৰ জীৱনত কিছুমান ভাল পৰিৱৰ্তন হ'বলৈ গৈ আছে। গতিকে নিজৰ এই ভাল পৰিৱৰ্তনবোৰ আপুনি সাক্ষী হ'বলৈ যত্ন কৰক আৰু সেইমতে আপোনালোকৰ কৰ্মব্যস্ততা ৰাখিবলৈ যত্ন কৰিব। নিজকে আজি গুৰুত্ব দিয়ক, কোনো ক্ষেত্ৰতে আপুনি পিছুৱাই নাযাব, আগুৱাই যাবলৈ চেষ্টা কৰিব। কোনো ধৰ্মীয় স্থান আজি ভ্ৰমণ কৰিলে আপুনি মানসিক শান্তিও লাভ কৰিব। অচিনাকি মানুহৰ সংস্পৰ্শলৈ আজি নাহিব। কিছুমান মানুহে আপোনাৰ বিপদে পৰিচালিত কৰিবলৈ চেষ্টা কৰিব পাৰে। গতিকে নিজৰ কামত ব্যস্ত হৈ থকাটোৱে আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। এই সময়ত যিকোনো ধৰণৰ ভ্ৰমণ আপোনাৰ বাবে অসাৰ হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি আগ নাবাঢ়ি নিজৰ কামতহে আপুনি নিয়োজিত হৈ থাকক। আনৰ কথা সাৱধানে আপুনি চলিবলৈ যত্ন কৰিব, কাৰণ এইবোৰে আপোনাৰ নিজৰ কাম অসম্পূৰ্ণ কৰি ৰাখিব পাৰে। গতিকে সকলো ক্ষেত্ৰতে আপুনি নিজে চিন্তা কৰিহে আপুনি সিদ্ধান্ত ল'বলৈ যত্ন কৰিব। ব্যৱসায়িক ক্ষেত্ৰত জড়িত যিকোনো কামৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'ব, কাৰণ যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত বিভ্ৰান্তিৰ আজি সৃষ্টি হ'ব পাৰে। এইবাবে ব্যৱসায়িক ক্ষেত্ৰখন ভালদৰে চলাই নিবলৈ আপুনি অলপ ইতিবাচক মনোভাৱ ৰাখি আগবাঢ়িব। আৰু ব্যৱসায়িক ক্ষেত্ৰত যদি কিবা পৰিৱৰ্তন কৰিব বিচাৰিছে তেনেহ'লে আজি এইবোৰ আলোচনাৰ মাধ্যমেৰে আগবাঢ়িবলৈ যত্ন কৰিব আৰু এই ক্ষেত্ৰত আপোনালোকৰ কৰ্মচাৰীসকলৰ পৰাও পৰামৰ্শ লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। চাকৰি সম্পৰ্কীয় কোনো পৰীক্ষাত যুৱক যুৱতীসকলে আকাংক্ষিত ফলাফল পোৱাৰ বাবে তেওঁলোক আনন্দিত হৈ পৰিব আৰু অতি শীঘ্ৰে তেওঁলোকে নিজৰ কামত নিয়োজিত হৈ যাব সক্ষম হ'ব। গতিকে এই বৰ্তমান সময়খিনি আপোনালোকে আনন্দ লাভ কৰি আপোনালোকে সুখী হোৱাৰ সময়। গতিকে নিজকে সুসংগঠিত কৰি আগবাঢ়ক। কেনেদৰে আপোনালোকে আগন্তুক পদক্ষেপ ৰাখিব তাৰ প্ৰতি লক্ষ্য ৰাখক আৰু এইবোৰ ক্ষেত্ৰত আপোনালোকে সুসংগঠিত হৈহে আগবাঢ়িব। স্বামী স্ত্ৰীয়ে তেওঁলোকৰ সম্পৰ্কত ভুল বুজাবুজি আহিব নিদিব, কাৰণ তেওঁলোকৰ বিবাহিত জীৱনত সম্প্ৰীতি বজাই ৰখাটো খুবেই জৰুৰী হ'ব। নহ'লে তেওঁলোকৰ সম্পৰ্কত নেতিবাচকতা আহিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো নেতিবাচক হৈ পৰিব পাৰে। সেইবাবে চেষ্টা কৰিব যাতে কোনো কাৰণতে আপোনালোকে এই ক্ষেত্ৰত প্ৰভাৱিত হ'ব নিদিব, কাৰণ এই প্ৰভাৱে আপোনালোকৰ নিজৰ কামতো বাধা সৃষ্টি কৰিব। গতিকে সদায় মনত ৰাখিব যে পাৰিবাৰিক দিশটো আপোনালোকে সুখদায়ক কৰি ৰাখিবলৈ চেষ্টা কৰিব আৰু লগতে ঘৰৰ পৰিৱেশো ইতিবাচক কৰি ৰাখিলে আপোনালোকৰ কাম কৰাৰ ধৰণত কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়। সেইবাবে সদায় আপোনালোকে পাৰিবাৰিক দিশটো আপোনালোকে ইতিবাচক আৰু সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে উপহাৰৰ আদান প্ৰদান কৰিলে সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব আৰু প্ৰেমৰ সংগীৰ কথামতে আজি যদি আপোনালোকে কিবা বিশেষ কাম কৰিব যায় তেনেহ'লে আপোনালোকে সেই ক্ষেত্ৰত সফলতা লাভ কৰিব। গতিকে আপোনালোকে দুয়োজনে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে এইবোৰ আলোচনাৰ মাধ্যমেৰে আগবাঢ়িবলৈ যত্ন কৰিলে আপোনালোকৰ মাজত সম্প্ৰীতি দেখা যাব। অত্যাধিক ভাগৰুৱা হোৱাৰ বাবে আপোনালোকৰ বিষৰ সমস্যা আজি অসুবিধা দিব পাৰে। গতিকে যোগাসন আৰু ব্যায়ামৰ প্ৰতি অধিক মনোযোগ দিয়ক আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব আৰু আপোনালোকে নিজকে সুসংগঠিত কৰি ৰাখিব। খাদ্যাভ্যাস ভালদৰে ৰাখিব, তেনেহ'লে আপোনালোকে স্বাস্থ্যজনিত কোনো সমস্যাতে নপৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান ভাল হৈ আছে। দিনটোৰ আৰম্ভণিতে নিজৰ কামৰ পৰিকল্পনা কৰক আৰু পৰিকল্পনা অনুসৰি আপোনাৰ দিনটো ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপুনি সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। সম্পত্তি ক্ৰয় আৰু বিক্ৰীৰ সৈতে জড়িত কামত তৎক্ষণাত আৰম্ভ কৰাটো আপোনাৰ বাবে ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ এই ক্ষেত্ৰত লাভজনক অৱস্থাৰ সৃষ্টি হৈছে আৰু বৰ্তমান সময়খিনি আপুনি শান্তিৰে পাৰ কৰিব পাৰিব। গতিকে কোনো ধৰণৰ মানসিক চাপ নল'ব। আজি আপুনি নিজকে আনন্দ ৰাখিবলৈ বেছিকৈ চেষ্টা কৰিব। বাহিৰৰ মানুহ আৰু বন্ধু বান্ধৱীৰ পৰামৰ্শ আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। গতিকে যিকোনো পৰামৰ্শ নিজেই ল'বলৈ চেষ্টা কৰিব বা সিদ্ধান্ত নিজে ল'বলৈ চেষ্টা কৰিব, কাৰণ বাহিৰা মানুহৰ পৰামৰ্শ যদি আজি অৱলম্বন কৰে তেনেহ'লে আপুনি লোকচান হোৱাৰ আজি সম্ভাৱনাহে বেছি দেখা যায়। টকা সম্পৰ্কীয় কাম কৰি থাকোঁতে অতি সাৱধান হওক, কাৰণ বৰ্তমান সময়ত যদি আপোনাৰ কিবা ভুল হয় তেনেহ'লে ক্ষতি হ'ব পাৰে আৰু কোনো কাৰণ নোহোৱাকৈ মনত আজি কিছু বিষাদ আহিব পাৰে। গতিকে নিজকে ব্যস্ত কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে। এই সময়ত আপোনাৰ কৰ্মক্ষেত্ৰত যিকোনো ধৰণৰ ৰিস্ক লোৱাটোৱে আপোনাক ক্ষতি কৰিব পাৰে। গতিকে বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন ভালদৰে চলাবলৈ আপুনি ৰিস্কি কামত আগ্ৰহ প্ৰকাশ একেবাৰে নকৰিব। নিজৰ পৰিকল্পনা অনুসৰি আগবাঢ়ক আৰু অপ্ৰয়োজনীয় খৰচবোৰ কমাবলৈ যত্ন কৰিব।
নহ'লে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আৰ্থিক সমস্যাও দেখা দিব পাৰে। আজি আপোনালোকৰ যোগাযোগৰ পৰা ভাল চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব। ই আপোনালোকৰ মানসিক শান্তি প্ৰদান কৰিব। নিয়োজিত লোকসকলৰ কামত আজি কিছুমান গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ বাবে আজি এক ভাল দিন বুলি পৰিগণিত হ'ব। গতিকে নিজৰ দায়িত্বসমূহ ভালদৰে যদি কৰিব পাৰে তেনেহ'লে উচ্চ বিষয়াসকলে আপোনালোকক সন্মান কৰিব আৰু পদোন্নতিৰো আশা দেখা যায়। বিবাহিত জীৱন আপোনালোকৰ প্ৰেমেৰে ভৰপূৰ হৈ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ইতিবাচক হ'ব আৰু লগতে পৰিয়ালতো আপোনালোকে ইয়াৰ প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব আৰু আপোনালোকেও পৰিয়াল ব্যৱস্থাটো আপোনালোকৰ মতে চলাবলৈ চেষ্টা কৰিব। ই আপোনালোকৰ পৰিয়ালত ইতিবাচকতা প্ৰদান কৰিব আৰু লগতে আপোনালোকে পৰিয়ালত কোনো এটা বস্তু যদি একেলগে ভাগ বতৰা কৰিবলৈ চেষ্টা কৰে তেনেহ'লে পাৰিবাৰিক দিশত আপোনালোকে সুখ শান্তিও লাভ কৰিব। গতিকে পৰিয়ালৰ প্ৰতিটো সদস্য আপুনি গুৰুত্ব দিয়ক। প্ৰতিজনকে আপোনালোকৰ মতে আপোনালোকে পৰিচালনা কৰিবলৈ যত্ন কৰক। যদি তেওঁলোকে আপোনালোকৰ পৰামৰ্শ মতে আগবাঢ়ে তেনেহ'লে দেখিব যে আপোনালোকে পাৰিবাৰিক দিশত সুখ শান্তি লাভ কৰিছে আৰু পৰিয়াল ব্যৱস্থাটো আপোনালোকৰ সুসংগঠিত হৈ পৰিছে। প্ৰেমৰ সম্পৰ্কত বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন পোৱাৰ ফলত আপোনালোকৰ এই সময়খিনি আপোনালোকৰ ভাল হৈ পৰিব আৰু লগতে আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। অত্যাধিক প্ৰদূষণ আৰু জনসমাগমৰ পৰা যোৱাৰ পৰা বিৰত থাকক, কাৰণ ইয়াৰ পৰা আপোনালোকৰ কাহ চৰ্দিৰ দৰে সমস্যাই আপোনালোকৰ দৈনন্দিন ৰুটিন ব্যাহত কৰিব পাৰে আৰু নিজৰ স্বাস্থ্যজনিত ৰোগেও দেখা দিব পাৰে। সেইবাবে আপোনালোকে যত্ন কৰক যাতে এনে কোনো স্থানত নাযাবলৈ আৰু নিজকে সুসংগঠিত কৰি ৰাখিবলৈ। বিশেষকৈ আপোনালোকে খাদ্যাভ্যাস ভালদৰে ৰাখিলে আপোনালোকৰ সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আৰ্থিক দিশৰ পৰা ভাল সময় বুলি পৰিগণিত হ'ব আৰু আপুনি সেইমতে যদি আপোনাৰ নিজৰ দিনটো ৰাখে তেনেহ'লে সেই ক্ষেত্ৰত আপোনালোকে ভাল দেখা পাব। আপোনাৰ ধনৰ পৰিকল্পনাৰ সৈতে জড়িত কামত আজি মনোনিৱেশ কৰক। আপুনি লাভ কৰিবলৈও আপুনি আজি সক্ষম হ'ব। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদৰ মৰম পাই আজি আপুনি অধিক উন্নতি কৰিব পাৰিব। গতিকে তেওঁলোকৰ পৰা আপোনালোকে পৰামৰ্শ গ্ৰহণ কৰি আগবাঢ়িব। দেখিব যে আপোনাৰ দিনটো আজি সুখদায়ক হৈ পৰিছে। যদি কোনো বন্ধু বা ওচৰ চুবুৰীয়াৰ লগত কাজিয়া চলি আছে তেনেহ'লে ধৈৰ্য আৰু শান্তিৰে সমাধান কৰিবলৈ চেষ্টা কৰক, কাৰণ তেওঁলোকৰ সৈতে হোৱা বাদ বিবাদৰ ফলত আপোনালোকৰ সম্পৰ্ক বিনষ্ট হ'ব পাৰে আৰু লগতে সমাজতো আপোনালোকৰ সন্মান প্ৰভাৱিত হ'ব পাৰে। গতিকে বেয়া অভ্যাসৰ প্ৰতি গুৰুত্ব নিদিব। আপুনি ভাল কিতাপ পঢ়িলে আজি আপুনি ইতিবাচকতাও লাভ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি বহু কাম হ'ব। গতিকে কোনো নতুন কাম কৰাৰ পৰিৱৰ্তে চলি থকা কামত নিজৰ শক্তি ৰাখক আৰু আপোনালোকৰ যি বৰ্তমান কাম চলি আছে সেইবোৰতে বিশেষভাৱে যদি আপোনালোকে মনোযোগ ৰাখে তেনেহ'লে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত কৰা আপোনালোকৰ আভ্যন্তৰীণ পৰিৱৰ্তনৰ ফলত আজি আপুনি ব্যৱসায়িক লাভ কৰিবলৈ সক্ষম হ'ব আৰু কামৰ গতিও ক্ষীপ্ৰ কৰিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলে তেওঁলোকৰ উচ্চপদস্থ বিষয়ৰ সমৰ্থন লাভ কৰি আৰু তেওঁলোকৰ সৈতে কামৰ লগত জড়িত ভাল ফলাফল লাভ কৰি তেওঁলোকে আজি মানসিকভাৱে আনন্দিত হ'ব আৰু লগতে তেওঁলোকে যদি এই ক্ষেত্ৰত বিশেষভাৱে সফল হ'বলৈ চেষ্টা কৰে তেনেহ'লে আজি তেওঁলোকৰ এই ক্ষেত্ৰতো ভাল প্ৰতিফলন দেখা গৈছে। পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটাওক। এনে কৰিলে ঘৰৰ পৰিৱেশ আজি ভাল হৈ পৰিব আৰু লগতে পৰিয়ালৰ বাবে যদি আজি কিবা সামগ্ৰী ক্ৰয় কৰে তেনেহ'লে সকলো সদস্যই আনন্দও লাভ কৰিব। গতিকে ঘৰৰ সকলো সদস্যৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক। তেওঁলোকৰ সৈতে কিবা এটা কাৰ্যকলাপত জড়িত হওক। ইয়াৰ দ্বাৰা সকলো সদস্যই সকাহ অনুভৱ কৰিব আৰু লগতে আপোনালোকৰ সৈতেও সম্পৰ্ক ভাল হৈ পৰিব। এনে কৰিলে আপোনালোকে পৰিয়ালত কোনো ধৰণৰ নেতিবাচক পৰিস্থিতি দেখা নাপায় আৰু ভৱিষ্যতেও তেওঁলোকৰ পৰা আপুনি সহায় সহযোগিতা লাভ কৰি যাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে যদি উপহাৰৰ বিনিময় কৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ পোৱা যাব। বৰ্তমান সময়খিনি আপোনালোকে দুয়োজনে একেলগে চলিবলৈ চেষ্টা কৰক। কোনো কাৰণতে যাতে ভুল বুজাবুজিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। কোনো ব্যক্তিগত বিষয়ক লৈ কোনো কাৰণ নোহোৱাকৈ আজি উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনাৰ কাম কৰাৰ ধৰণতো প্ৰভাৱ পৰিব। সেইবাবে আপোনালোকে মানসিক স্থিতি ভালকৈ ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে ধ্যান ধাৰণাতো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 6। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি ব্যক্তিগত জীৱনত চলি থকা কোনো সমস্যাৰ সমাধান বিচাৰি পোৱাৰ সম্ভাৱনা আছে। গতিকে চেষ্টা অব্যাহত ৰাখক। কিবা এটা ভাল আৰু ধৰ্মীয় কামত টকা খৰচ কৰি আপুনি আজি সুখী অনুভৱ কৰিব। গতিকে এইবোৰ ক্ষেত্ৰতো আপুনি গুৰুত্ব দিবলৈ চেষ্টা কৰিব।
বন্ধুৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আৰু আপুনি সঠিক পথ বিচাৰিও পাব। গতিকে আপুনি আজি নিজকে ভাগ্যৱান বুলিও আজি অনুভৱ কৰিব, কাৰণ এনে ব্যক্তিক আপুনি আজি লগ পাবলৈ গৈ আছে যিজনে আপোনাৰ কামবোৰ বাধা নোহোৱাকৈ সমাপ্ত কৰি দিবলৈ সক্ষম কৰাব। অধিক কামৰ বাবে আজি আপুনি ব্যস্ত থাকিব, কিন্তু কাম প্ৰথমে ৰাখক, কাৰণ ব্যস্ত থাকিলে নিজৰ কামত বাধাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে নিজৰ কামবোৰ আপুনি পৰিকল্পনা অনুসৰি আগবাঢ়িবলৈ যত্ন কৰিব। আপোনাৰ সন্তানক আজি গুৰুত্ব দিবলৈ চেষ্টা কৰক, কাৰণ তেওঁলোকৰ কিবা ক্ষেত্ৰত যদি অসুবিধাৰ সৃষ্টি হৈছে তেনেহ'লে তেওঁলোকৰ প্ৰথমতে এই সমস্যাবোৰ সমাধান কৰি দিয়াত যত্ন কৰক। ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব। আৰু ছাত্ৰ ছাত্ৰীসকলো পঢ়া শুনাৰ ক্ষেত্ৰত যদি কিবা সমস্যাৰ সন্মুখীন হৈছে তেনেহ'লে তেওঁলোককো আপোনালোকে ভালদৰে গুৰুত্ব দিয়ক আৰু আগবাঢ়ি যাবলৈ তেওঁলোকক আত্মবিশ্বাস গঢ়ি তোলক। ব্যৱসায়িক ক্ষেত্ৰত কাম কৰা ধৰণত সলনি কৰিলে আজি আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব আৰু ভালদৰে চিন্তা কৰি পৰিকল্পনা এটা ধন বিনিয়োগ কৰক। ইয়াৰ দ্বাৰা আপুনি লাভৰ সৃষ্টি কৰিব পাৰিব। গতিকে নিজৰ কামত সম্পূৰ্ণৰূপে নিয়োজিত হওক আৰু লগতে আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতেও আপোনালোকে এই ক্ষেত্ৰত ব্যৱসায়িক পৰিকল্পনা আদি কৰিবলৈ চেষ্টা কৰক। ব্যৱসায়িক যিবোৰ যোগাযোগৰ উৎস আছে সেইবোৰৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখক, কাৰণ ভৱিষ্যতে তেওঁলোকৰ পৰা চুক্তি আদি পোৱাৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত উন্নতি দেখিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলে আজি তেওঁলোকে বিষয়ৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ নিদিব, কাৰণ বৰ্তমান সময়ত যদি আপোনালোকে সম্পৰ্ক বেয়া কৰে তেনেহ'লে আপোনালোকে নেতিবাচক প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। সেইবাবে যত্ন কৰিব যাতে আপোনালোকে আপোনালোকৰ কৰ্মক্ষেত্ৰত কোনো ধৰণৰ উত্তেজনাৰ সৃষ্টি নকৰিবলৈ আৰু সকলোৰে সৈতে মিলিজুলি থাকিবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনাৰ কামবোৰ ইতিবাচকভাৱে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সদস্যৰ মাজত সম্প্ৰীতি থাকিব আৰু পাৰস্পৰিক সম্পৰ্কতো আপোনালোকৰ প্ৰেম বৃদ্ধি পাব। গতিকে পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দিয়ক আৰু সকলো সময়তে আপোনালোকে চেষ্টা কৰিব যাতে পাৰিবাৰিক দিশত আপোনালোকে অগ্ৰগতি আনিবলৈ, কাৰণ বৰ্তমান সময়ত যদি আপোনালোকে পাৰিবাৰিক দিশত কিবা এটা কৰাৰ চেষ্টা কৰে তেনেহ'লে পাৰিবাৰিক দিশত আপোনালোকে সুখ শান্তি লাভ কৰিব আৰু সকলো সদস্য আনন্দ লাভ কৰিব। ঘৰতে আজি সৰু হ'লেও বা শুভ অনুষ্ঠানৰ যদি আয়োজন কৰে তেনেহ'লে আপোনালোকৰ সকলো সদস্যৰ মাজত মিলা প্ৰীতিৰ ভাৱ জাগ্ৰত হ'ব আৰু লগতে সকলোৱে সুখদায়ক সময়ো পাৰ কৰিব পাৰিব। গতিকে মাজে সময়ে আপোনালোকে পাৰিবাৰিক দিশত চেষ্টা কৰি থাকিব এনেধৰণৰ কাৰ্যসূচী ৰাখিবলৈ। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ দেখা নাপাব। প্ৰেমৰ সম্পৰ্কটো আজি ইজনে সিজনৰ অনুভৱক সন্মান কৰি চলিলে তেওঁলোকে সম্পৰ্কত ইতিবাচকতা দেখা পাব আৰু ইয়াৰ জৰিয়তে তেওঁলোকে মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। অত্যাধিক কষ্ট আৰু দৌৰাদৌৰিৰ বাবে আজি স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। গতিকে একেবাৰে অসাৱধান নহ'ব, নিজকে উচিত চিকিৎসা গ্ৰহণ কৰাই থাকিব আৰু লগতে পৰীক্ষা নিৰীক্ষাবোৰ চলাই থাকিব। এনে কৰিলে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ অসাৱধানতা বা কোনো ধৰণৰ দুৰ্বলতা অনুভৱ নকৰে। আৰু লগতে আপোনালোকে আজি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ইয়ে আপোনালোকক সতেজ কৰি ৰাখিব আৰু আপোনালোকৰ কৰ্মক্ষমতাও বৃদ্ধি কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি ধনৰ লগত জড়িত যিকোনো কাম কৰাৰ আগতে ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য লৈ ল'ব। ইয়াৰ দ্বাৰা আপুনি নিশ্চিতভাৱে ভাল ফলাফল লাভ কৰিব আৰু সময় অনুসৰি নিজৰ আচৰণ সলনি কৰি ৰাখিলে আপোনাৰ ব্যক্তিত্ব উন্নতি ঘটিব। গতিকে নিজৰ আচৰণ ভালদৰে ৰাখিবলৈ যত্ন কৰিব আৰু কোনো ধৰণৰ অলাগতিয়াল কামত আপুনি আজি সময় নষ্ট নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ নিজৰ গুৰুত্বপূৰ্ণ কামবোৰো প্ৰভাৱিত হ'ব পাৰে। গাড়ী চলোৱাৰ সময়ত আজি আপুনি যান বাহনৰ নীতি নিয়মসমূহ সম্পূৰ্ণ যত্ন ল'ব, কাৰণ কিবা এটা অসাৱধানতাৰ বাবে বা আইনী গোচৰত আপুনি আবদ্ধ হৈ পৰিব পাৰে। গতিকে কোনো কাৰণতে নিয়ম ভংগ নকৰিব, নিজকে ভালদৰে চলাই ৰাখিবলৈ যত্ন কৰিব। কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে ইয়াৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য লৈ ল'ব, কাৰণ ডাঙৰ বিনিয়োগ কৰাৰ আগতে যদি আপুনি তথ্যসমূহ ভালদৰে লৈ নলয় তেনেহ'লে আপোনাৰ টকাবোৰ আবদ্ধ হৈ পৰিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ মানসিক চাপ বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মশৈলীৰ বিষয়ে কাকো নক'ব বা আপোনাৰ যি পৰিকল্পনা আছে সেইবোৰ কাৰো আগত প্ৰকাশ নকৰিব। অৱশ্যে আপোনাৰ কৰ্মচাৰীৰ পৰাও আপুনি সম্পূৰ্ণ সমৰ্থন পাব আৰু তেওঁলোকক আপুনি সেইমতে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিব আৰু আপোনাৰ উৎপাদনশীলতাও বৃদ্ধি পাব, যাৰ জৰিয়তে আপুনি ব্যৱসায়িক উন্নতি আজি দেখা পাব আৰু আয়ু বৃদ্ধি পাব। নিয়োজিত লোকসকলে তেওঁলোকৰ কাৰ্যালয়ত অধিপত্য বিস্তাৰ কৰিবলৈ আজি যত্ন কৰক, কাৰণ তেওঁলোকে বৰ্তমান সময়ত যদি কাৰ্যালয় পৰিৱেশ ভাল কৰি ৰাখে তেনেহ'লে কাম কৰিও তেওঁলোকে ভাল অনুভৱ কৰিব আৰু লগতে আপোনালোকে গ্ৰাহকৰ সৈতে ভাল ব্যৱহাৰ পাতি কৰিবলৈ যত্ন কৰিব। স্বামী স্ত্ৰীৰ মাজত প্ৰেমৰ সম্পৰ্ক বৃদ্ধি পাব আৰু ইয়াৰ ফলত তেওঁলোকে আজি মানসিকভাৱে সকাহ অনুভৱ কৰিব।
আৰু এই প্ৰভাৱ তেওঁলোকৰ পাৰিবাৰিক দিশতো পৰিব, যিবোৰ তেওঁলোকৰ পাৰিবাৰিক দিশত সুখ শান্তি কঢ়িয়াই অনাত সহায় কৰিব। বয়োজ্যেষ্ঠসকলৰ সৈতে আপোনালোকে আজি কিছু সময় কথা পাতক। তেওঁলোকৰ দ্বাৰা আপোনালোকে যদি কিবা এটা কামত জটিলতা পাই আছে, তেওঁলোকৰ পৰামৰ্শৰ দ্বাৰা যদি আগবাঢ়ে, তেনেহ'লে তেওঁলোকৰ যি পৰামৰ্শ আগবঢ়াব সেইবোৰে আপোনালোকৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। গতিকে তেওঁলোকৰ প্ৰতি আপোনালোকে সন্মান প্ৰদৰ্শন কৰক, তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লওক। ইয়ে তেওঁলোকক মানসিক শান্তি প্ৰদান কৰিব আৰু আপোনাকো তেওঁলোকে আশীৰ্বাদ দিব। গতিকে পাৰিবাৰিক দিশত আপোনালোকে ভাল কৰি ৰাখিবলৈ হ'লে বয়োজ্যেষ্ঠসকলকো বিশেষভাৱে যত্ন দিব আৰু কোনো কাৰণতে আপোনালোকে বাহিৰা মানুহৰ কথা একেবাৰে নল'ব বা নুশুনিব, কাৰণ এইবোৰে আপোনালোকৰ পাৰিবাৰিক দিশত কণ্ডল লগোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে আপোনালোকে পাৰিবাৰিক দিশত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নকৰিব। যিমান পাৰে আপোনালোকে ইতিবাচক হৈ থাকিব আৰু লগতে পাৰিবাৰিক দিশত সকলোকে গুৰুত্ব দিবলৈ যত্ন কৰিব। কাৰণ পাৰিবাৰিক দিশ আপোনালোকে যদি ভালকৈ ৰাখে বা সুস্থ কৰি ৰাখে, তেনেহ'লে কোনো ধৰণৰ আপোনালোকৰ মানসিক চাপ নেদেখে আৰু লগতে আপোনালোকে কোনো ধৰণৰ অশান্তিৰো সৃষ্টি নহয়। যুৱক যুৱতীসকলে বন্ধুত্ব শিষ্টাচাৰ বজাই ৰাখিব লাগিব আৰু তেওঁলোকৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ আজি পৰিণত হ'ব পাৰে। ইয়ে তেওঁলোকক আজি মানসিকভাৱে সকাহ অনুভৱ কৰাব। স্বাস্থ্য আজি ভালেই থাকিব যদিও আপুনি খাদ্যৰ ৰুটিন আৰু ব্যায়ামৰ প্ৰতি অসাৱধান নহ'ব। এইবোৰ সুসংগঠিত কৰি ৰাখি আগবাঢ়িবলৈ যত্ন কৰিব। ডায়েবেটিছ আৰু ৰক্তচাপ ৰোগীয়ে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজনীয়তা থাকিব। তেওঁলোকে সুস্থ হৈ থাকিবলৈ হ'লে খাদ্যব্যাস সুসংগঠিত কৰি ৰাখিব লাগিব আৰু লগতে পৰীক্ষা নিৰীক্ষাবোৰ সময়মতে কৰি থাকিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰে আজি যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লওক, সফলতা লাভ কৰিব ইয়াৰ জৰিয়তে। গতিকে আপোনাৰ বয়োজ্যেষ্ঠসকলৰ প্ৰতি আজি সন্মান প্ৰদৰ্শন কৰক আৰু তেওঁলোকৰ কথা মতে আপোনালোকৰ কাৰ্যপ্ৰণালী ৰাখিবলৈ চেষ্টা কৰক। আজি আপুনি তথ্য সমৃদ্ধ কিতাপ পঢ়িলে আপুনি ইতিবাচকতা লাভ কৰিব আৰু আপুনি এজন আধ্যাত্মিক আৰু সন্মানীয় ব্যক্তিৰ আশীৰ্বাদৰ পথ প্ৰদৰ্শন পোৱাৰ আজি সম্ভাৱনা আছে। গতিকে এনে কোনো ব্যক্তিক যদি লগ পায়, তেনেহ'লে তেওঁলোকৰ পৰা পথ প্ৰদৰ্শন ল'বলৈ যত্ন কৰিব। আনৰ ক্ষমতাৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰিৱৰ্তে কাম কৰাৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক। ইয়ে আপোনালোকক আগবঢ়াই লৈ যাবলৈ সক্ষম কৰাব। আৰু সন্তানৰ লগত আজি কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ সন্তানে আজি মনোবল বৃদ্ধি কৰাটো সক্ষম হ'ব আৰু তেওঁলোকে ভৱিষ্যতে নিজৰ দায়িত্ববোৰ নিজে পালন কৰিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলে আজি তেওঁলোকৰ কামৰ বিষয়ে কিছু চিন্তা কৰাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ আজি তেওঁলোকৰ নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'লে তেওঁলোকৰ মানসিকভাৱে অলপ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে নিজৰ কামবোৰ ভালদৰে ৰাখিবলৈ যত্ন কৰিব লাগিব আৰু সুসংগঠিত কৰি ৰাখিলে তেওঁলোকে কামবোৰ ভালদৰে সমাপন কৰিবলৈ সক্ষম হ'ব। আৰু লগতে অপ্ৰয়োজনীয় খৰচবোৰ নিয়ন্ত্ৰণ কৰি চলিলে আপোনালোকৰ মানসিক চাপ কমিব। গতিকে আপোনালোকে নিজৰ খৰচবোৰ নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ যত্ন কৰিব আৰু বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যন্ত্ৰপাতি কৰ্মচাৰীৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি বিশেষ আজি ধ্যান দিয়ক আৰু ভালদৰে আপোনালোকে যদি আগবাঢ়ে বা গুৰুত্ব সহকাৰে যদি আগবাঢ়ে, তেনেহ'লে এইবোৰ সমস্যা নাইকিয়া হ'ব। আৰু যিকোনো অচিনাকি মানুহক আজি অন্ধভাৱে বিশ্বাস কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। গতিকে আপোনালোকে অচিনাকি মানুহক প্ৰথমতে বিশ্বাসত নল'ব। তেওঁলোকৰ সৈতে আপুনি চাল চলনবোৰ চাই আগবাঢ়িবলৈ চেষ্টা কৰিব। আৰু লগতে যদি অংশীদাৰিত্বত প্ৰৱেশ কৰাৰ পৰিকল্পনা আছে, তেনেহ'লে আৰম্ভ কৰাৰ বাবে এইটোৱেই ভাল সময়। গতিকে আপোনালোকে সকলো সদস্যৰ সৈতে কথা পাতি আৰু কেনেদৰে আগবাঢ়িব সেইবোৰ পৰিকল্পনাৰ মাধ্যমেৰে আগবাঢ়িবলৈ যত্ন কৰিলে আজি আপুনি এই ক্ষেত্ৰত ভাল প্ৰতিফলনো দেখা পাব। নিয়োজিত লোকসকলে তেওঁলোকৰ বিষয়ৰ সৈতে আজি এক বিশেষ কামত তেওঁলোকে জড়িত হোৱাৰ সম্ভাৱনা থাকিব আৰু সেই কামবোৰ যদি আপোনালোকে নিজৰ ক্ষমতা অনুযায়ী কৰিবলৈ চেষ্টা কৰে বা আপুনি ভালদৰে যদি কৰিবলৈ চেষ্টা কৰে, তেনেহ'লে আজি সেইবোৰতো সুফল লাভ কৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ সন্মান আৰু পদোন্নতি হোৱাৰো সম্ভাৱনা থাকিব। পৰিয়ালৰ অভাৱ অভিযোগৰ সমাধান হ'ব আজি আৰু আপোনালোকৰ ঘৰৰ পৰিৱেশ পুনৰ আকৌ ভাল হ'বলৈ আগবাঢ়িব। আজি যদি পৰিয়ালত কিছু শুভ কামৰ লগত জড়িত পৰিকল্পনা কৰে, তেনেহ'লে সকলো সদস্যই আনন্দ লাভ কৰিব আৰু পৰিয়ালৰ বেয়া সময়ত আপোনালোকে সকলোৱে যদি একেলগে আগবাঢ়িবলৈ চেষ্টা কৰে, তেনেহ'লে পাৰিবাৰিক দিশত আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব আৰু লগতে সকলোৱে মানসিকভাৱে ইতিবাচক হৈ থাকিবলৈ সক্ষম হ'ব। গতিকে সকলো ক্ষেত্ৰতে আপুনি পৰিয়ালৰ লগত থাকক, ভাল হওক বেয়া হওক। আপোনাৰ পৰিয়ালৰ লগত যদি আপোনালোকে কাৰ্য ব্যৱস্থা ৰাখে বা আপোনালোকে তেওঁলোকৰ সৈতে সমন্বয় বা সহযোগিতা বজাই ৰাখে, তেনেহ'লে পাৰিবাৰিক দিশত আপোনালোকে মজবুত অনুভৱ কৰিব
আৰু ইজনে সিজনৰ লগত পাৰিবাৰিক দিশত আপোনালোকে সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। সেইবাবে এই ক্ষেত্ৰত আপোনালোকে বিশেষভাৱে যত্ন কৰিব যাতে পৰিয়াল ব্যৱস্থাটো ভাল হৈ থাকে আৰু সুসংগঠিত হৈ থাকে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সমস্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, কিন্তু আপোনালোকে যদি চেষ্টা অব্যাহত ৰাখে তেনেহ'লে এই ক্ষেত্ৰত আপোনালোকে সকাহ পাব আৰু পুনৰ আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পোৱা যাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি দিনটো ভালেই দেখা যায়, কিন্তু তথাপিও আপোনালোকৰ মূৰৰ বিষৰ দৰে সমস্যা থাকিব পাৰে। গতিকে আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰিলে সুস্থ হৈ থাকিব। গতিকে আপোনালোকে খাদ্যৰ ক্ষেত্ৰত সুসংগঠিত হওক, কেৱল মাত্ৰ আপোনালোকে সুষম খাদ্য গ্ৰহণ কৰিব আৰু আপোনালোকে বেছিকৈ দৌৰা ফুৰা নকৰিব, যাৰ ফলত আপোনালোকৰ মানসিক চাপ বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ মূৰৰ বিষ আদিৰ সমস্যা হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ই আপোনালোকক সুস্থ আৰু সতেজতা অনুভৱ কৰাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পথ প্ৰদৰ্শন আৰু আশীৰ্বাদ থাকিব আৰু আপোনালোকে আজি বয়োজ্যেষ্ঠসকলৰ পৰা এক ভাল উপহাৰ আদিও পোৱাৰ সম্ভাৱনা থাকিব, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত আজি ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। নিজৰ কষ্ট অনুযায়ী ফলাফল পাই আজি যুৱক যুৱতীসকলে সুখী অনুভৱ কৰিব আৰু বেছিভাগ সময় আজি আপোনালোকে নিজৰ কামতে ব্যস্ততাপূৰ্ণ হৈ থাকিব। গতিকে নিজৰ কামবোৰ ভালদৰে কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপুনি মানসিকভাৱে সকাহ অনুভৱ কৰিব আৰু আপুনি আজি আধ্যাত্মিক আৰু ধৰ্মীয় ক্ষেত্ৰত অলপ আগ্ৰহ প্ৰকাশ কৰিলে আজি আপোনালোকৰ কোনো ধৰণৰ মানসিক চাপ নাথাকিব। অসাৰ যুক্তিৰ মাজত সোমাই নাযাব, নহ'লে আপুনি সেইবোৰত আবদ্ধ হৈ পৰিলে আপোনালোকৰ বাবে নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আৰু আপোনালোকৰ সময়ো লোকচান হ'ব। অসাৰ কামৰ পৰা আঁতৰি থকাটোৱে আজি ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিলে তেওঁলোকে অতি সোনকালে ভাল ফলাফল কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ কামবোৰ কৰোঁতে আজি আপুনি সাৱধানতা অৱলম্বন কৰিব। ইয়াৰ ফলত আপোনালোকৰ ফলাফলত কোনো ধৰণৰ প্ৰভাৱ নপৰে। ব্যক্তিগত বিষয়ৰ বাবে আজি আপোনালোকৰ কামত বিশেষ গুৰুত্ব দিব নোৱাৰিব, যাৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত যিসকল কৰ্মচাৰী আছে তেওঁলোকে সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াব আৰু আপোনাৰ ব্যৱসায়িক কাম অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নাথাকিব। গতিকে তেওঁলোকৰ সৈতে আপোনালোকে যদি ভাল সম্পৰ্ক বজাই ৰাখে তেনেহ'লে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। অংশীদাৰিত্ব ব্যৱসায়ত সৰু সৰু সমস্যা থাকিলেও সেইবোৰ যদি আপোনালোকে আওকাণ কৰি চলে তেনেহ'লে আপোনালোকৰ এই ক্ষেত্ৰতো আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। মাত্ৰ আপোনালোকে আপোনালোকৰ অংশীদাৰসকলৰ সৈতে সৎ হৈ চলক, তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। এইখিনি আপোনালোকৰ বাবে যথেষ্ট হ'ব। লেনদেনৰ সৈতে জড়িত বিষয়ত আপোনালোকৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে আপোনালোকে আজি মানসিকভাৱে সকাহ অনুভৱ কৰিব। নিয়োজিত লোকসকলে তেওঁলোকৰ কামত বিশেষ আজি গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ তেওঁলোকে যদি কামবোৰ সময়মতে সম্পূৰ্ণ কৰে তেনেহ'লে তেওঁলোকৰ বাবে আজি সন্মান বৃদ্ধি পোৱা দেখা যাব। বৈবাহিক সম্পৰ্কত ভাল সমন্বয় থাকিব আৰু আত্মীয় স্বজনৰ বন্ধু বান্ধৱীৰ সৈতে আজি আপোনালোকৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰালে আজি আপোনালোকৰ মনটো সুখী হৈ থাকিব আৰু পাৰিবাৰিক দিশতো আপোনালোকে সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। গতিকে পৰিয়ালত আজি আপোনালোকে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰক, কাৰণ আজি আপোনালোকৰ ঘৰত আত্মীয় আৰু আন মানুহ অহাৰো সম্ভাৱনা আছে। গতিকে সকলোৱে আনন্দ লাভ কৰিব। ইয়াৰ যোগেদি আপোনালোকে সুখ শান্তি বজাই ৰাখিব পাৰিব আৰু পাৰিবাৰিক দিশত ইতিবাচকতাও দেখা পাব। গতিকে এনে অনুষ্ঠানৰ দ্বাৰা আপোনালোকে আজি নিজকে আনন্দ কৰিব পাৰিব আৰু লগতে আপোনালোকৰ যিকোনো দিশত যদি সমস্যাৰ সৃষ্টি হৈ আছে তেনেহ'লে তেওঁলোকেও আপোনালোকক সহায় সহযোগিতা আগবঢ়াব। পৰামৰ্শৰ দ্বাৰা তেওঁলোকে আপোনাৰ যিবোৰ সমস্যা আছে সমাধান কৰি দিবলৈ সক্ষম কৰাব আৰু ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰো আপুনি বিশেষ যত্ন লওক। তেওঁলোকৰ যদি আপুনি বিশেষ যত্ন লয় তেনেহ'লে তেওঁলোকো আজি মানসিকভাৱে সকাহ অনুভৱ কৰিব আৰু শান্তি লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ সৎ হোৱাৰ প্ৰয়োজনীয়তা থাকিব। কোনো ধৰণৰ আপোনালোকে নেতিবাচক পৰিস্থিতিৰ সৃষ্টি নকৰিব যাতে আপোনালোকৰ সম্পৰ্ক প্ৰভাৱিত হয়। গতিকে সৎ হৈ চলক আৰু আপোনালোকৰ সংগীৰ সৈতে ভালদৰে আপোনালোকে আগবাঢ়ি যাবলৈ যত্ন কৰক। ই আপোনালোকৰ সম্পৰ্কত ইতিবাচকতা দেখাব। অতিৰিক্ত কামৰ বাবে আজি আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব। গতিকে জিৰণিৰ বাবে কিছু সময় উলিয়াই ল'ব আৰু লগতে আপোনালোকে সুস্থ হৈ থাকিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব আৰু লগতে আপোনালোকে দৈনন্দিন কাৰ্যকলাপৰ লগতে যদি যোগাসন আৰু ব্যায়ামক গুৰুত্ব দিয়ে তেনেহ'লে আপোনালোকে শাৰীৰিক আৰু মানসিক দিশতো সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 9। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ।
লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।